মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি মৌখিক আৰু বুদ্ধি পৰীক্ষাৰ অনুশীলনী 12ৰ অংকসমূহ আলোচনা কৰি আছিলোঁ। আমি এই অনুশীলনীৰ 1, 2, 3 এই তিনিটা অংকক সামৰি এটা ভিডিঅ' তোমালোকলৈ প্ৰস্তুত কৰি আগবঢ়ালোঁ। যদি ভিডিঅ'টো নাই চোৱা তেতিয়াহ'লে চাই ল'বা আৰু কেনে পাইছা জনাবলৈ নাপাহৰিবা। যদি ভাল পোৱা তেতিয়া লাইক এটা কৰিবা আৰু যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। আজিলৈ আহা আমি ইয়াৰ পিছৰ 4 নম্বৰ অংকটো আলোচনা কৰোঁ। 4 নম্বৰ অংকটো চোৱা কি কৰিবলৈ কৈছে। 100 দিস্তা কাগজত কিমান ৰিম থাকে? কিমান দিস্তা কাগজ? 100 দিস্তা কাগজ, হয় নহয়? এতিয়া আমি জানিব লাগিব এক ৰিমত কিমান দিস্তা কাগজ থাকে। আমি জানিব লাগিব যে এক ৰিমত কিমান দিস্তা কাগজ থাকে। ৰিমত লৈ যাব দিছে, অৰ্থাৎ কিমান দিস্তাই এক ৰিম। তেতিয়াহ'লে আমি গম পাম যে 20 দিস্তাই, এইটো মনত ৰাখিবই লাগিব, এক ৰিম 20 দিস্তাত কিমান ৰিম থাকে? এক ৰিম। তেতিয়াহ'লে 100 দিস্তা কি হ'ব? যেতিয়া আমি দিস্তাটো সৰু, ৰিমটো ডাঙৰ, যেতিয়া আমি দিস্তাৰ পৰা ৰিমত লৈ যাম তেতিয়া হৰণ কৰিব লাগিব। হ'ল, সৰুৰ পৰা যেতিয়া ডাঙৰ লৈ যাম তেতিয়া হৰণ কৰিব লাগিব। এতিয়া 100 দিস্তা হ'লে মানে কি হ'ব? এই 20ৰে হৰণ হৈ যাব। তা 100 হ'ল, তেতিয়া কিহত গুচি যাব? এইটো ৰিমলৈ গুচি যাব। হ'ল, চোৱা এতিয়া 20 দিস্তাই এক ৰিম, তাৰমানে 100 দিস্তাই কিমান হ'ব? এই 20ৰে হৰণ কৰি দিলে, অৰ্থাৎ যেতিয়া আমি দিস্তাক হৰণ কৰি দিম তেতিয়া ৰিমলৈ গুচি যাব। চোৱা এইটো 0, এইটো 0, বেলেঞ্চ কৰি দিবা। হ'ল, এতিয়া চোৱা এইটো 0 0 কাটি দিলা, এটা কাটি থৈ দিলা। তাৰপিছত 10ক 2ৰে হৰণ কৰা, 2 5 গুণ 10। হ'ল, তাৰ মানে কিমান ৰিম? 5 ৰিম। তাৰ মানে কি যে যেতিয়া আমি দিস্তাই অংকটো একেটাতে কৈ দিব পাৰা, যেতিয়া দিস্তাক হৰণ কৰি দিবা, 100 দিস্তা দিয়া আছে, ৰিমলৈ লৈ যাব লাগে, তেতিয়া কিমান দিস্তাই এইটো 20 দিস্তাই 20ৰে ডাইৰেক্ট হৰণ কৰি দিয়া। এই 0টো ইয়াত 0 কাটি থৈ দিবা দেই। এতিয়া 5ৰ লগত 2 5 গুণ 10। হ'ল, 2 গুণ 2, 2 2 4, 2 3 গুণ 6, 2 4 গুণ 8, 2 5 গুণ 10, তাৰ মানে 5 ৰিম। বুজি পাইছা? মানে কি, যেতিয়া আমি দিস্তাক হৰণ কৰিম তেতিয়া ই ৰিমলৈ গুচি যাব। হ'ব, কিমান দিস্তাই এক ৰিম? 20 দিস্তাই। সেই 20 দিস্তাই যেতিয়া আমি কিমান দিস্তা দিয়া আছে সেই দিস্তাটোক যেতিয়া হৰণ কৰি দিম তেতিয়া ই ৰিমলৈ গুচি যাব। এই কথাটোৱে মনত ৰাখিবা। দিস্তাক ৰিমলৈ লৈ যাবলৈ হৰণ কৰিব লাগিব, কাৰণ দিস্তাটো সৰু দেই, ৰিমটো ডাঙৰ। যেতিয়া ডাঙৰৰ পৰা যেতিয়া সৰুলৈ লৈ যাম তেতিয়া পূৰণ কৰিব লাগে, আৰু যেতিয়া সৰুৰ পৰা ডাঙৰলৈ লৈ যাম তেতিয়া হৰণ কৰি দিব লাগে। হ'ব, কিমান দিস্তাই এক ৰিম? 20 দিস্তাই। গতিকে দিস্তাই যেতিয়া দিস্তাক হৰণ কৰি দিম তেতিয়া ৰিমলৈ গুচি যাব। এইটোৱে মনত ৰাখিবা। হ'ব, কিমান পালো আমি? 5 ৰিম পালো। 5 ৰিম, 5 ৰিম। এতিয়া আমি নেক্সটটো চাওঁ। 5 নম্বৰটো কি কৈছে? 5 নম্বৰটোত কি কৈছে চোৱা। 1 দিস্তা কাগজৰ দাম 27.50 টকা। 27.5 টকা, 27 টকা 50 পইচা, এনেকৈও ক'ব পাৰোঁ। 25 দিস্তা কাগজৰ দাম কিমান? আমাক 25 দিস্তা কাগজৰ দাম উলিয়াবলৈ কোৱা হৈছে। এই অংকটো কৰিবলৈ যাওঁতে আমি এটা কথা মনত ৰাখিব লাগিব যে 1 দিস্তাৰ দাম দিয়া আছে, গতিকে 25 দিস্তাৰ দাম উলিয়াব লাগে। কিমান দিস্তা উলিয়াব লাগে? 25 দিস্তা। এতিয়া কি কৰিম আমি অংকটো এই ধৰণেই কৰিব পাৰোঁ যে 1 দিস্তা, এতিয়া ইয়াত আখৰে দিয়া আছে, মই এনে সংখ্যা দি দিম। 1 দিস্তা কাগজৰ দাম কিমান দিয়া আছে? 27.50
5 টকা 25 দিস্তা এতেকে 25 দিস্তা কাগজৰ দাম কিমান হ'ব পূৰণ হৈ যাব কি হ'ব এইটো পূৰণ হৈ যাব যেতিয়া আমি বেছি উলিয়াব দিব তেতিয়া পূৰণ হ'ব কম উলিয়াব দিব তেতিয়া হৰণ হ'ব এক দিস্তাৰ উলিয়াব দিলে হৰণ হ'ব বেছি উলিয়াব দিলে পূৰণ হ'ব বেছি উলিয়াব দিছে মানে 25 দিস্তাৰ দাম উলিয়াব দিছে তেতিয়া পূৰণ কৰিবা এতিয়া বেছি উলিয়াব দিয়ে তাৰপিছত 25 দিস্তা বেছি নাই 25 দিস্তা উলিয়াব দিলে পূৰণ কৰিবা মনত ৰাখিবা এতিয়া এই অংকটো আমি ডাইৰেক্ট পূৰণ কৰি পাঠি দিব পাৰো যে এক দিস্তা কাগজৰ দামেই দিয়া আছে গতিকে 25 দিস্তা উলিয়াবলৈ কোৱা হৈছে বেছিটো উলিয়াব কৈছে হয়নে গতিকে এক পূৰণ কৰি দিলে হৈ যাব 27 25 হল এতিয়া পূৰণ কৰিবা দশমিক নাপাতিবা দশমিক পাছত পাতিবা আৰু এটা কথা কোৱা এই শূন্যটো পূৰণ নকৰিবা ডাইৰেক্ট 5 ৰে পূৰণ কৰি দিম 5 5 গুণ 25 পূৰণ কৰিলেও কৰা বাৰু 5 0 গুণ 0 5 5 গুণ 25 5 5 গুণ 25 25 5 5 গুণ 25 আছিলে 5 বহিব 2 কৰিব না 5 7 গুণ 35 পূৰ্ণটা মুখস্থ থবা দেই 5 7 গুণ 35 2 কৰিছিলে 35 36 37 37 হয় নহয় আসলে 7 বহিব 3 কৰিব হয় নহয় আকৌ 5 আকৌ 2 কৰিব 5 2 গুণ 10 11 12 13 13 হয় হ'ব এতিয়া 2 0 গুণ 0 2 5 গুণ 10 10 0 বহিব 1 উকলিব হয় নহয় 2 7 গুণ 14 1 উকলিছে 15 15 5 বহিব 1 উকলিব 15 5 বহিব 1 উকলিব হয় নহয় 2 2 গুণ 4 1 5 0 5 0 5 7 0 7 3 5 8 5 1 6 হল এতিয়া এটা কথা মনত ৰাখিবা দশমিক ক'ত আছিলে ইয়াত আছিলে হল এঘৰ দুই ঘৰ কেই ঘৰ দশমিক আছিল দুই ঘৰ তেতিয়ালে এঘৰ দুঘৰ ইয়াত হ'ব কিমান পালো 6 8 7 দশমিক 50 টকা পূৰণ কৰোঁতে দশমিকটো নাপাতিবা ডাইৰেক্ট পূৰণ কৰি দিবা ডাইৰেক্ট পূৰণ কৰিবা তাৰপিছত দশমিক পাছত পাতিবা কেই ঘৰ আগত আছিলে সেই ঘৰ পাতি ল'বা তাৰপিছত তলতো সেই ঘৰ আগত পাতি দিবা দশমিকটো হ'ব বুজি পাইছা যদি বুজি পাইছা তেতিয়াহ'লে লাইক এটা কৰিবা যিমান পাৰা বন্ধুবোৰৰ লগত শ্বেয়াৰ কৰি দিবা দেই নেক্সটটো চাওঁ আকৌ এই ধৰণৰ অংকটো অৰ্থাৎ বেছি যেতিয়া উলিয়াব দিব পূৰণ কৰি দিবা ডাইৰেক্ট এক দিস্তাৰ দাম যেতিয়া দিয়াই আছে তেতিয়া 25 দিস্তা উলিয়াবলৈ যাওঁতে মানে কি কৰিবা পূৰণ কৰি দিবা তেতিয়া উলাই পৰিব নেক্সটটো চাওঁ 6 নম্বৰটো চোৱা কি কৈছে এক দিস্তা কাগজৰ দাম 8 টকা হলে এক ৰিমৰ দাম কিমান হ'ব চোৱা এই দিস্তাত দিয়া আছে আৰু ৰিমত উলিয়াবলৈ কৈছে হল তেতিয়াহ'লে আমি কি কৰিম আমি কৰিম যে আমি দিস্তাত যেতিয়া দিয়া আছে আমি এই ৰিমটোক দিস্তালৈ লৈ গুচি যাম কিমান প্ৰথমতে ৰিমটোক দিস্তাত লোৱা এক ৰিম সমান কিমান 20 দিস্তা মনত ৰাখিবা যে এক ৰিমত 20 দিস্তা কাগজ থাকে গম পাই গলো 20 দিস্তা থাকে তেতিয়াহ'লে এতিয়া আকৌ অংকটো কৰি দিয়া যে এক দিস্তা কাগজৰ দাম কিমান দিছে 8 দশমিক পাতিব পৰা নহলে ডাইৰেক্ট পাতি দিয়া হ'ব পাতি দিয়া টকা নহলে নাপাতিব লাগে একো নহয় টকা লিখোতে আমি দুটা শূন্য দিব লাগে 8 লিখি দিলেও হ'ব এতিয়া কিমান পালো আমি এক ৰিমটো আমি দিস্তাত লৈ গলো তেতিয়াহ'লে 20 দিস্তা অৰ্থাৎ দিস্তা যেতিয়া বেছি উলিয়াব লাগে তেতিয়া কি হয় বেছি উলিয়াব যাওঁতে পূৰণ হৈ যাব দশমিক পাতি শূন্য পাতি দিয়া একো নহয় পূৰণ
20 টকা এটা চোৱা ইয়াত 0.00 টকা দশমিকৰ কথা চিন্তা নকৰিবা তাৰপিছত 20 পূৰণ হয় নহয় এটা চোৱা ডাইৰেক্ট পাতি দিবা 2 8 গুণ 16 2 8 গুণ 16 তিনিটা শূন্য পাতি দিয়া হল কেই ঘৰ আগত দশমিক আছিলে 2 ঘৰ আগত হ'ব হ'ব সংখ্যাৰ কথা আৰু দশমিকৰ শূন্যৰ কথা আৰু দশমিকৰ কথা চিন্তা নকৰিবা ডাইৰেক্ট অংকটো পূৰণ কৰিবা সংখ্যা 2 8 গুণ 16 তিনিটা শূন্য পাতি দিবা কেই ঘৰ দশমিক আছিলে 2 ঘৰ গতিকে এইটো 160 টকা হল কেতিয়াবা এই দশমিকটো কেতিয়াবা নাপাতিব পৰা 8 টকা লিখি কিনে ডাইৰেক্ট 8 পূৰণ 20 মানে 20 মানে 1 দিস্তা কাগজৰ দাম 8 টকা 20 দিস্তা কাগজৰ দাম 8 পূৰণ 20 টকা হল 2 8 গুণ 16 00 টকা এই ধৰণেও লিখি দিব পাৰা তাৰ মানে এনে ধৰণৰ অংক কৰিবলৈ যাওঁতে আমি প্ৰথমতে কি কৰিব লাগিব ৰিমক দিস্তালৈ লৈ যাব লাগিব কিয় লৈ যাব লাগিব যোৱা এক দিস্তা কাগজৰ দাম দি আছে দিস্তাতে দিয়া আছে দামটো ৰিমতটো দিয়া নাই গতিকে আমি ৰিমক দিস্তালৈ লৈ যাম এক ৰিম সমান কিমান 20 দিস্তা সেই 20 ৰে আকৌ 8ক যেতিয়া পূৰণ কৰিব অৰ্থাৎ 20 টো সংখ্যাটো বেছি দিস্তাটো বেছি আছে গতিকে বেছি দিস্তা কাগজৰ দাম যেতিয়া উলিয়াবলৈ যাম তেতিয়া পূৰণ কৰিব লাগিব কম দিস্তা কাগজৰ দাম উলিয়াবলৈ যাওঁতে বেছি দিস্তা কাগজৰ দাম দিয়া আছে 1 দিস্তা উলিয়াব লাগে 2 দিস্তা উলিয়াব লাগে 3 দিস্তা উলিয়াব লাগে তেতিয়াহ'লে আমি কি কৰিম হৰণ কৰি উলিয়াম হয় নহয় গতিকে 1 দিস্তা উলিয়াবলৈ যাওঁতে আমি হৰণ কৰিম আৰু বেছি দিস্তা একতকৈ বেছি যেতিয়া উলিয়াবলৈ যাম তেতিয়া পূৰণ কৰিম 2 দিস্তা পূৰণ কৰিম কিন্তু 1 দিস্তা উলিয়াবলৈ যাওঁতে হৰণ কৰিম হ'ব এতিয়া চোৱা অংকটো আমি কিমান পালো 160 পালো মই ইয়াত উত্তৰটো পাতি দিয়া নাই তোমালোকে পাতি ল'ব পাৰা গতিকে পাতি দিয়া নাই অংকটো এই ধৰণৰ কৰিলে ইয়াৰ উত্তৰটো ওলাই পৰিব হ'ব আজি মই আকৌ তিনিটা অংক 4 5 6 এই ভিডিঅ'ত অন্তৰ্ভুক্ত কৰিলোঁ তোমালোকলৈ আগবঢ়ালোঁ যদি ভিডিঅ'টো চাইছা যদি ভাল পাইছা তেতিয়াহ'লে লাইক এটা কৰিবা আৰু বন্ধুবৰ্গলৈ যিমান পাৰা শ্বেয়াৰ কৰি দিবা লগতে যদি চেনেলৰ নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা আজিলৈ হ'ব ইয়াৰ পাছৰ অংকসমূহ অন্য এটা ভিডিঅ'ত তোমালোকলৈ আগবঢ়াম আশা থাকিল তোমালোকৰ মৰম চেনেহ এই ধৰণে পাই থাকিম বুলি আজিলৈ হ'ব বাই